हेलो एवरीवन की खबर आपलोक खबर निश्चय ভাল मोर अनैतिक ब्लगले आपलोक सकलोके स्वागतम जनालो और एतिया मैं उपस्थित आছো गुंडा गाँव और आज लालुंगসকলৰ देवहाल पूजा আছে और सब सकले निज परम्परागत साजपाजोर पिन्धिছে गोटे लड़ाकटा बाहिरते আছে बोलो ভিতৰলৈ সোমাই যাওঁ মই ঘৰৰ ইন্ট্ৰটো কৰা নহল সেইটো কাৰণে ৰাস্তাতে কৰিব লগা হ'ল আৰু সকলে দেওহাল পূজা একে সময়তে হয় কিন্তু বুন্দাত মানুহ ঢুকাইছিলে সেইটো কাৰণে অলপ হৈ গ'ল আজি পূজাটো হ'ব আৰু কি এইটো হেৰি ন বান্ধাই ঘৰৰ পৰা গহাইটো উলিয়াই লৈ যাব গধূলি এতিয়া সন্ধিয়া সময়ত বন্ধুসকল আৰু বান্ধাই মোৰ মামাৰ মোৰ দেউতাৰ ডাঙৰ মামাৰ নাতি হয় অলপ যাওঁ এতিয়া এয়া ঘৰটো আৰু গোটেই চোতালত মানুহ মই এতিয়া চেণ্ডেলটো খুলি ভিতৰলৈ সোমাই যাওঁ ঘূৰি থ'ব লাগিব নেকি পইচা পৰিছে বোলে মনত হেৰি কৰি ভৰি ধুই যাব লাগিব ন অঁ তো বলক ভিতৰলৈ সোমাই যাওঁ বলক লালুঙৰ বিষয়টো মই ইমান ভালদৰে নাজানো আৰু ইয়াতে ঢোল কালিয়া গোটেই মানে ৰেডি আছে আৰু গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকল ইয়াতে বহি আছে আৰু পূজাৰ সামগ্ৰী গোসাঁই ঘৰটো এইটো হ'ল গোসাঁই ঘৰটো সফালে আছে মুধাৰ খুঁটা আমাৰ কাৰ্বিসকলৰ বেলেগ লালুংবিলাকৰ বেলেগ ন নিয়মবোৰ ভালদৰে নেজানো বন্ধুসকল তো যিমান পাৰে আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব অঁ আৰু এতিয়া গধূলি সন্ধিয়া চাগে লৈ যাব দেহাললৈ আৰু গোটেই মানুহখিনি ৰেডি হৈছে আৰু পশ্চিমত নহয় পহন ঘৰ ৰাইজক দি আছে ৰাইজক বিলাই আছে ন বন্ধুসকল এইটো মোৰ ভণ্টি হয় বন্ধুসকল ইয়াতে যিমান ছাগলী দেখিছে আৰু কুকুৰা চৰাই কুকুৰা পুখুৰী দুইটাই আছে বন্ধুসকল গোটেই গাঁৱৰ মানুহখিনিয়ে দিয়ে আজি ভণ্টিও আমাৰ ভণ্টিৰ বুন্দাটো থাকে দিছে ঘৰে প্ৰতি দিব লাগে আৰু ছাগলী চাইকেট আছে 11টা ছাগলী আছে বন্ধুসকল ইয়াতো আছে তাতো আছে আৰু গোটেই পূজাৰ সামগ্ৰী বাহিৰতে উলিয়াই থৈ দিয়া হৈছে এতিয়া লৈ যাব ইয়াৰে পৰা দেহাললৈ আৰু সকলোৱে লালুঙৰ পৰম্পৰাগত সাজপাৰযোৰ পিন্ধিছে পুৰুষসকলক চাওঁ মহিলাসকলক পিন্ধা দেখা নাই দেহালত আপোনালোকক দেখুৱাম ড্ৰেছটো কেনেকুৱা মোৰ ভণ্টিও মানে তাইও ডান্স কৰিব পিন্ধি আহিব তো দেখুৱাম আপোনালোকৰ বন্ধুসকল আৰু মইতো নিজৰ আমাৰ কাৰ্বি পৰম্পৰাগত সাজপাৰযোৰে পিন্ধি আহিলোঁ মই নিজৰ পৰম্পৰাগত সাজপাৰযোৰে পিন্ধি আহিছোঁ লালুঙৰ ভণ্টিৰ এযোৰ আছে ভণ্টিয়ে সেইটো পিন্ধিবই আমাৰ নিজৰ কাপোৰকে পিন্ধি এইখিনি সাজপাৰযোৰ আৰু মই ছোৱালীজনীকো লৈ আহিছোঁ তাই বোলে চাব পূজাটো কেনেকুৱা ছোৱালী আৰু ময়ে আহিলোঁ
কামাখ্যাৰ পাণ্ডা নিচিনা দেখা পায় কামাখ্যাৰ পাণ্ডা মানে পুৰা কামাখ্যাৰ পাণ্ডাৰ দৰে দেখা পায় বোলে কাপোৰটো পুৰা হালধীয়া হালধীয়া মানুহটো বগা নাইকিয়া কৰি লৈছে আধাৰ চুলি কেতিয়া কাটি দিব নিজকে কামাখ্যাৰ পাণ্ডা বুলি কৈছে সেনেকুৱাই দেখাত লাগিছে এইটো মোৰ ভাইটি হয় বন্ধুসকল এতিয়া গোহাঁইটো লৈ যাব বন্ধুসকল গোহাঁইটো লৈ যাওঁতে ৰাস্তাত আগভুটি থাকিব নালাগে সেইটো কাৰণে এজন মানুহ ৰাস্তাটো মুকলাই গৈ আছে আৰু তুলসী পানী ছটিয়াই ছটিয়াই গৈ আছে যাতে চোৱা চিতি একো নালাগে বন্ধুসকল লালুৰ নিয়মত পূজা সামগ্ৰীবোৰ ভাৰ বান্ধিয়ে লৈ যায় আৰু আমাৰ কাৰ্বি নিয়মত পূজাৰ সামগ্ৰীবোৰ এটা পাচিতে ভৰাই মূৰত তুলি সেইটো দেহাললৈ লৈ যায় তাক বৰহণি বুলি কোৱা হয় লালু নিয়মত কি কয় সেইটো নাজানো বন্ধুসকল আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব গোহাঁইটো ওলাই লৈ গ'লে ভাইটিয়ে আৰু এতিয়া গোটেই পূজা সামগ্ৰীবোৰ লৈ যোৱা হ'ব ইয়াৰে পৰা দেহাললৈ বন্ধুসকল এজন এজনকৈ ভাৰ বনাইছে এনেকুৱা ভাৰবোৰ দাঙি লৈ গৈছে কলৰ ভাৰ আছে আৰু সফালে কি আছে পূজাৰ সামগ্ৰীয়ে যিমান তামোল পাণ আছে লগতে এই কলচীটোত কি আছে খৰ এই কলচীটোত খৰ আছে নেকি কলচীটোত লৈ গ'লে যে হা চেণ্ডেল ফুৰি ফুৰি ভিতৰ গৈছে অঁ যাম কোনোবা ছাগলী লৈ গৈছে কোনোবা মুৰ্গীবোৰ লৈ গৈছে আৰু এই দুটা ভাইটি কল তিনি থোক লৈ গৈ আছে আৰু পাচি কিমানকেইটা পাচিৰ পূজা সামগ্ৰী আছে ভণ্টিৰ ল'ৰা সৰুটো পাচিত লৈ যাই আছে ল'ৰাটো বয়সটো কম কিন্তু দেখাত একদমৰে সাতটা কাটটা দেউতাকৰ দৰে ওখ পাখ হৈছে স্থানটো খালী হৈ গ'ল গোটেই বস্তু দাঙি লৈ গ'ল ন এতিয়া পুৰা খালী আৰু চৰাই কিমান কেইটা বাপৰে লোকেল চৰাই কুকুৰা কুকুৰী দুটাই দিয়ে ন তহঁতৰ সেইটো কাৰণে ইমান চৰাই হৈছে ঘৰে প্ৰতি কুকুৰা কুকুৰী দুটা দিয়ে সেইটো কাৰণে বহুত চৰাই মানে হৈছিলে আৰু এইফালে পাৰ আছে দুযোৰ পাৰ দেৰিকৈ যাবি দে নহ'লে মই গৈ থাকোঁ হা দেহাললৈ যাওঁ আৰু হা মই ঘৰ নাযাওঁ দেহালৈ যাওঁ
অঁ ভণ্টিটো প্ৰগ্ৰাম কৰিব না একেলগে ঘৰত যাম আৰু যাবি নেকি আবুৱে বৰ মই যাওঁ নহ'লে বন্ধুসকল দেহালৈ যোৱা লগ পালোঁ আৰু ফুৰি হয় মই গৈ আছোঁ এতিয়া দেওশাললৈ খোজকাঢ়ি কাঢ়িয়ে বেছি দূৰ নহয় ইয়াৰে পৰা অলপে দূৰ বন্ধুসকল এইটো হ'ল দেওশাল পথ সোমাই যোৱা বাটটো আৰু সুন্দৰকৈ বনাই মৰা আছে অলপ এতিয়া যাওঁ লগৰকেইজনী গৈ পেলাই মোৰ ছোৱালীজনীও গ'ল বহুত দূৰ খোজকাঢ়ি আহিছোঁ ভাগৰ লাগিছে বন্ধুসকল তো বোলো আপোনালোকে যিমান পাৰে ভিডিঅ'টো দেখুৱাই যাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বন্ধুসকল বন্ধুসকল এইটো হ'ল দেহালৈ সোমাই যোৱা বাটটো আৰু ফাইবৰীয়ে ফটো উঠাই আছে আৰু এইজনী কেমেৰামেন আৰু গেটটোত সুন্দৰকৈ এনেকুৱা দিয়া আছে চাওঁ খালেম ফৈ বোলে খালেম ফৈ অঁ লালুং ভাষাত কি খালেম ফৈ মানে কি হেৰি নমস্কাৰ নেকি অঁ 60তম দেওশাল পূজা পৰিচালনা সমিতি ইয়াতে পেনাটো সুন্দৰকৈ লিখা আছে তো গাঁৱৰ ডেকাসকলে গোটেই বস্তু আনি আৰু যাব ল'ব কাৰণে অঁ কল ল'ব কাৰণে যাব আকৌ যাবি ল'বা বন্ধুসকল ল'ৰাবিলাকতো সাজপাৰ দেখিছে আৰু ছোৱালীকেইজনী চাহ এনেকুৱা লালুং সাজপাৰযোৰ এতিয়া লাহেকৈ এন্ধাৰ হ'ব হৈছে আৰু দেওশালৰ পৰিৱেশটো চাওঁ ইমান সুন্দৰ নহয়নে ঠাইখিনি একদম বাৰে খোলা চাৰিওফালে বহুত ডাঙৰ ডাঙৰ গছ আছে বন্ধুসকল মই কিন্তু প্ৰথমবাৰ আহিছোঁ বুন্দা দেওশাললৈ আৰু কোনো দিনে অহা নাছিলোঁ ভণ্টি এতিয়া বিয়া হ'ল বিয়া হোৱাৰ কাৰণে যিহেতু সকলোৰ লগত চিনা পৰিচয় সকলোৱে ক'লে যে দেওশাললৈ আহিব বা বুলি তো আহিলোঁ বন্ধুসকল সময় সুবিধা মিলাই আহিলোঁ আৰু অহা বছৰ সময় এনেকুৱা সুবিধা পাওঁনে নাপাওঁ নহয়নে বন্ধুসকল সংগঠনৰ অনুষ্ঠান অনুষ্ঠিত কৰিম বন্ধুসকল ল'ৰাকেইটাটো দেখিলে আপোনালোকে সকলো আমন্ত্ৰিত অতিথি আমি অনুৰোধ জনাইছোঁ যাতে মহিলাসকলৰ চাওক ড্ৰেছটো আহি উপস্থিত হয় লালুং ড্ৰেছ লালুং সাজপাৰযোৰ হা নহয় তহঁতৰ সাজপাৰযোৰ দেখাই দিছোঁ নহয় ল'ৰাবিলাকতো দেখাইছোঁ ন কিন্তু মহিলাসকলৰ সাজপাৰযোৰ দেখালোঁ আৰু লালুঙৰ সাজপাৰযোৰ কেনেকুৱা গোটেইকেইজনীয়ে সুন্দৰকৈ সাজি কাচি আহিছে আৰু সৌফালে আছে দেওশালটো ভিতৰলৈ সোমাই যাব নোৱাৰি ন আমাৰ মহিলাবিলাক ইয়াতো হা অঁ ইয়াতে পাৰিব বাউণ্ডাৰী কিন্তু মন্দিৰো সোমাব নোৱাৰি চাগে মানে আমাৰ কাৰ্বি নিয়মটো যেনেকুৱা লালুঙৰো সেনেকুৱাই ন চেমেকে বন্ধুসকল দেওশাললৈ সোমাই যোৱা বাটটো চাওক সুন্দৰকৈ কলগছ ধুনীয়াকৈ বান্ধি ফুল সজাইছে আৰু বলক এতিয়া ভিতৰলৈ সোমাই আপোনালোকৰ পৰিৱেশটো অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যাব পাৰিম ন অঁ বন্ধুসকল ভাল নালাগে ন যিহেতু নিয়ম নীতিবোৰ সকলোৰে বেলেগ বেলেগ তো ঘপককৈ সোমাই আহিবৰ কাৰণে অলপ অসুবিধা লাগে তো
আটাইজনে ক'লে যে সোমাব পাৰিবা বুলি অলপ এই সুবিধাতে আপোনালোকক দেখুৱাই দিওঁ অলপ আৰু ইয়াতে বলি দিয়া হ'ব চাগে সুন্দৰকৈ ঠাইখিনি মুচি থৈ দিয়া আছে এইখিনি ঠাই আৰু ছাগলীকেইটা চাই বান্ধি থৈ দিছে বহুতকেইটা আছে ছাগলী আৰু সৌটো দেওশাল থানটো আৰু ইয়াতে গোটেই চৰাইকেইটা বান্ধি থৈ দিছে এইখিনি পৰাটো দেখা পাৰিম এই যে ডেক্সিকেইটা যে থৈছে এইকেইটা কি কৰিব ভোগ বনাব স্বেচ্ছাসেৱক আমি দিছিলোঁ জ্যোতিষময় পাটৰ অনুজ লালুং বিকাশ লালুং লোহিত বৰদলৈ ৰাজা লালুং আৰু শ্যামজ্যোতি দাস সকলোৱে যাতে এই সাংস্কৃতিক বিভাগত আহি উপস্থিত থাকে তাৰ বাবে অনুৰোধ জনাইছোঁ লাইটটো ঠিক আছে না লাইটৰ ঠিক আছে ইফালে চালে লাহেকৈ এন্ধাৰ হ'ব হৈছে আৰু মোৰ ভণ্টি আহি গৈছে দীপা লালু আৰু তাই নিজৰ লালু পৰম্পৰাগত সাজপাৰযোৰ পিন্ধি আহিলে আজি দীপাই মানে নাচিব আৰু পুৰা সাজি কাচি মানে ৰেডি হৈ আহিছে তাই তো এইফালে আছে ষ্টেজ মুকলি মঞ্চ প্ৰগ্ৰাম হ'ব ৰাতি বলি হোৱাৰ পিছত তো তেতিয়ালৈ চাওঁ সুবিধা পাৰোঁনে নোৱাৰোঁ বেছি সময়লৈ নাথাকোঁ বুলি ভাবিছোঁ কিন্তু ভণ্টি প্ৰগ্ৰামটো চায়ে যাম বুলি কিবা হয় আৰু গোটেইকেইজনীক মানে ৰাইজৰ ফালৰ পৰা দায়িত্ব দিছে আৰু সমৰ্থনা জনোৱাৰ কাৰণে আৰু গামোচাবোৰ মানে জাপিবৰ কাৰণে এইটো কি কয় তহঁতৰ হা কি বুলি কয় এইটো নাজানা ন হা তো লালুঙৰ ভাষাত কি বুলি কয় বন্ধুসকল আপোনালোকে জনাব মইতো নাজানো হা লালুং ফালি জানো লালুং ফালি কিন্তু নাম আছে ন কিবা নামটো বন্ধুসকল আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব তো লালুং ফালি বুলি কৈছে তো এইটো সমৰ্থনা জনোৱাৰ কাৰণে গোটেইখিনি সুন্দৰকৈ জাপি জাপি ৰাখি থৈ দিছে আৰু ভণ্টিহঁতে এইফালে সুন্দৰকৈ কাপোৰযোৰ পিন্ধি আহিছে গোটেইকেইজনী অনুষ্ঠিত কৰিব বিচাৰিছোঁ বাগদেউ দেৱতা থানৰ সন্মুখত আৰু এই বাগদেউ থানৰ দেখা হৈছে এইবাৰ আমি যোৱা দেওবাৰে
মাজত উপস্থিত আছে মাননীয় বিজয় লালুং ডাঙৰীয়া, আমাৰ বুন্দা দেওশাল থান নিৰ্মাণ সমিতিৰ তেখেত সভাপতি। তেখেতেও এখনি তিৱা ফালেৰে আদৰিবলৈ আমাৰ মমী দেউৰীক অনুৰোধ জনাইছোঁ। পূজা বৰ্তমান এতিয়া হোৱা নাই, হ'ব চাগে অজিত বড়ো বন্ধুসকল, বৰ্তমান পূজা হোৱা নাই, পূজাৰ প্ৰস্তুতি চলি আছে। ঠাইখিনি সুন্দৰকৈ চাউলৰ গুড়ি নেকি ন, এইখিনি চাউলৰ গুড়ি চাগে এইটো। চাউলৰ গুড়ি ধুনীয়াকৈ বন্ধুসকল, আমাৰ যেনেকুৱা ঢোল কাৰিয়া বজায়, দেহা পূজা বিহুতৰ পেপা মন নবজায় ন, অকল ঢোলটোৱে মানে ঢোল বজায় আৰু মন্দিৰৰ ভিতৰত পূজাৰ মানে আসনবোৰ পাতি থকা হৈছে। ঠাইতে আছোঁ, ভিতৰত সোমাব নোৱাৰি বন্ধুসকল। দেহালৰ ভিতৰত মহিলাসকলক সোমাব দিয়া নহয়, বাহিৰৰ পৰাই দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু বাহিৰত চাকি বন্তি জ্বলাব পাৰি, বাহিৰত বৰ্তমান এতিয়া কোনো জ্বলোৱা নাই। খুৰীয়া হাততে ধূপ চাকি লৈ আছে, জ্বলাবৰ কাৰণে বাট চাই আছে, সময়লৈ অপেক্ষা কৰি আছে আৰু এতিয়া জ্বলাবৰ কাৰণে সুবিধা পাব। বৰ্তমান এতিয়া পূজাৰ আসনবোৰহে পাতি আছে, তো দেৰি হ'ব চাগে বন্ধুসকল বলি চলি হোৱা। ঠাইখিনি ইমান সুন্দৰ চাওঁ, আৰু সোঁফালে মুকলি মঞ্চ প্ৰগ্ৰাম হ'ব। বৰ্তমান এতিয়া সম্বৰ্ধনা জনাই থকা হৈছে বন্ধুসকল। এতিয়া বলি কিছু সময় পিছত বলি আৰম্ভ হ'ব, আৰু মানুহৰ ভিৰ চাৰিওকাষে মানে বলি যে হ'ব, তাৰ মাজত বলি দিয়া হ'ব, তাৰ চাৰিওফালে মানে মানুহখিনি আগুৰি ধৰিছে। আৰু এতিয়া সকলোৱে চাকি জ্বলাই দিব, ইয়াতে চাকি বন্তি জ্বলাব। আৰু মন্দিৰৰ ভিতৰৰ মহিলাসকলক সোমাব দিয়া নহয়, সেইটো কাৰণে ইয়াতে বাহিৰতে বলি দিয়া ঠাইখিনিতে চাকি জ্বলাই দিব। আৰু এতিয়া চাকি বন্তি জ্বলোৱা হৈ আছে, মানুহখিনি চাকি মানে মানুহখিনি জোম বান্ধি আছে। আৰু এইফালে ভণ্টিহঁতে ফটো তোলাত ব্যস্ত, গোটেইকেইজনী ভণ্টিয়ে পূৰা কেমেৰামেন হৈছে, বহি গৈছে তলত ফটো তুলিব এতিয়া। আৰু বলি হোৱাৰ পিছত ভণ্টিহঁতে প্ৰগ্ৰাম কৰিব। গোটেইকেইজনী মানে একদম ফটো তোলাত লাগি গৈছে। বাৰটাৰ পিছতো বহি যাবি হা। বন্ধুসকল, সৰুটো মূৰৰ পৰা এনেকুৱা গোটেই মানে চাকি জ্বলোৱা হৈ গৈছে, চাকি জ্বলাব মানুহখিনি। তাৰ কাৰণে কলগছৰে মানে কাটি আনি চাইডে দি দিছে, আৰু এনেকুৱা তাৰ ওপৰতে ধূপটো জ্বলাব পাৰি। আৰু ইয়াতে সকলোৱে এতিয়া চাকি ধূপ জ্বলাই দিলে। ভণ্টিও জ্বলাব ৰখি আছে, সুবিধা পোৱাই নাই, বহুত ভিৰ হৈ গৈছে মানুহ চাই। এইটো মোৰ ভনীজঙৰ বৰদেউতা হয়, আৰু গাঁৱৰ গামবুঢ়া। বন্ধুসকল, দেওশাল পূজা হ'লে মূৰত এনেকুৱা জেঠাই যে লগাইছে, এইটো ফুলটো পাতটো কি আছিলে জেঠাই? নিপুল ফুল। পাহৰিছে। তাৰপিছত শুকান মানে কলগছৰে ধুনীয়াকৈ ৰছীটো মানে মেৰিয়াই মূৰত বান্ধিব লাগে।
দেওশাল পূজাত এইটো আমাৰো নিয়মত কৰে, লালুঙৰ নিয়মতো আছে ন জেঠাই? তো সকলোকে দেওশাল পূজাৰ শুভেচ্ছা জনালোঁ জেঠাই। বন্ধুসকল আৰু এতিয়া সকলোকে সেৱা ল'বৰ কাৰণে তলত বহিব দিছে। একদমবাৰে ভৰি ধুবি আৰু এইফালে মানুহখিনি কিছুমানে বহিছে, কিছুমানে খাৰা কৰি আছে। ভাইটিটো ফেচবুকত আমি চাই থাকোঁ, তো সদায় দেখিয়ে থাকোঁ, ভাল লাগে তাৰ ভিডিঅ'বোৰ চাই। আজি ফটো তুলিলোঁ আৰু ইয়াতে আহি আমিও সেই সোণালী সুযোগটো পালোঁ, সুবিধা পালোঁ তাক লগ পাই, সঁচাই বহুত ভাল লাগিল। তো এতিয়া বলি হৈ আছে। বন্ধুকৰ প্ৰগ্ৰাম এতিয়া আৰম্ভণি হৈছেহে আৰু ভণ্টিহঁতৰ মানে কিমান সময় লাগে নাজানো আৰু। তো বন্ধুসকল আজি ব্লগটো ইমানতে সামৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম অন্য এটি ব্লগলৈ। আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।